অৰুণোদয় আঁচনিক লৈ লাগিছে তয়াময়া। এই যুদ্ধ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু হিতাধিকাৰীৰ মাজত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিতে লাগিল খোৱা-দোৱা। চৰকাৰী চাকৰি থাকি তেখেতে মহিলাজনী আৰু কৈছে যে কি ল'ৰাই তেখেতক খৰচ নিদিয়ে। তেতিয়া যদি ল'ৰাই খৰচ নিদিয়ে তেতিয়াহ'লে ল'ৰাজন দুখী, আৰু সেনেকুৱা ল'ৰা চৰকাৰী চাকৰি কৰি মাতৃক যদি খৰচ নিদিয়ে তেতিয়াহ'লে চৰকাৰীভাৱে আইনৰ ব্যৱস্থা ল'ব পাৰে। চৰকাৰী চাকৰি কৰা লোকৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ নকৰাত বিজেপি সভাত নিজকে হিতাধিকাৰী বুলি পৰিচয় দিয়া মহিলাই লগালে গণ্ডগোল। হাজোৰ মনাসকুছিত বিকশিত অসমৰ সংকল্প যাত্ৰাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ ধন বিচাৰি বিধায়িকা সুমন হৰিপ্ৰিয়াক কৰিছিল প্ৰশ্ন। কিন্তু বিধায়িকাগৰাকীয়ে ওলোটাই মহিলাগৰাকীক প্ৰশ্ন কৰাত ওলাই পৰে উৰহি গছৰ ওৰ। কালি আমাৰ মনাকুছি পঞ্চায়তত ভাৰত বিকশিত যাত্ৰা সংকল্পৰ আমাৰ সভা হৈছিলে। সেই সভাত আমাৰ বিধায়িকা বাইদেউ ভাষণ দি আছিলে। সেই ভাষণ দি থাকোঁতে এজনী মহিলাই কৈছিলে যে অৰুণোদয় আঁচনি পোৱা নাই। অৰুণোদয় আঁচনি পোৱা নাই বুলি কওঁতে তেতিয়া সেই মহিলাজনীৰ মুখৰ পৰা প্ৰকাশ হৈছে যে তেখেতৰ ল'ৰাই চৰকাৰী চাকৰি কৰে। চৰকাৰী চাকৰি কৰিলে তেখেতে কেনেকৈ অৰুণোদয় আঁচনিটো পাব? আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কৈ থৈছে চৰকাৰী চাকৰি থাকিলে আমাৰ অৰুণোদয় আঁচনি নাপায়, এইটো কথা কৈ থৈছে। আৰু যদি চৰকাৰী চাকৰি থাকি তেখেতে মহিলাজনী আৰু কৈছে যে কি ল'ৰাই তেখেতক খৰচ নিদিয়ে। তেতিয়া যদি ল'ৰাই খৰচ নিদিয়ে তেতিয়াহ'লে ল'ৰাজন দুখী, আৰু সেনেকুৱা ল'ৰা চৰকাৰী চাকৰি কৰি মাতৃক যদি খৰচ নিদিয়ে তেতিয়াহ'লে চৰকাৰীভাৱে আইনৰ ব্যৱস্থা ল'ব পাৰে। নাই, কালি যিটো মনাকুছিত এই বিকশিত সংকল্প ভাৰত যাত্ৰাৰ যিটো হ'ল, তাত আমাৰ বিধায়িকা বাইদেউ আছিল, যিজনী মহিলাই বাইদেউৰ মানে ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে এছামে তেওঁক হয়তো লগাই দিছে। তেওঁ চাকৰি কৰা মানুহ কোনো ধৰণৰ মানে চৰকাৰী সাহায্য নাপায়, কাৰণ তেওঁলোকক চৰকাৰৰ পৰা গোটেইখিনি সুবিধাই দিছে। আৰু যদি তেওঁ ল'ৰাটোৱে প্ৰতিপালন নকৰিলে তেওঁৰ আইনৰ ব্যৱস্থা আছে ল'ৰাৰ ওপৰত, সেইটো আইনে তেওঁক সৰকি বাহিৰ কৰি দিব। গতিকে এইটো আমি গৰিহণা দিছোঁ। এই তাত মানে এটা চামে হয়তো বাইদেউৰ মানে এইটো এটা ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে মানে লাগি আছে এছামে, সেই তেওঁলোকক আমি গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যিহেতুকে এনেকুৱা নহয় তাৰ পৰাও আমি সতৰ্ক কৰি দিলোঁ। অৰুণোদয় আঁচনি নাপাই খঙত অগ্নি শৰ্মা হৈ পৰা মহিলাগৰাকীৰ পুত্ৰ চৰকাৰী চাকৰিয়াল বুলি নিজকে পৰিচয় দিলে। উল্লেখ্য যে চৰকাৰী নিৰ্দেশনা অনুসৰি কোনো পৰিয়ালত চৰকাৰী কৰ্মচাৰী থাকিলে সেই পৰিয়ালে লাভ নকৰে অৰুণোদয় আঁচনি। মহিলাগৰাকীৰ অভিযোগ ভিত্তিহীন বুলি কোৱাৰ লগতে জনমানসত বিধায়িকাগৰাকীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ অপচেষ্টা চলোৱা বুলি মন্তব্য কৰে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ লগতে বিজেপি আন নেতাকৰ্মীয়ে। নমস্কাৰ। ভাৰত বিকাশ যাত্ৰাৰ সময়ত মনাকুছি পঞ্চায়তত যোৱাকালি মাননীয় ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ তাত উপস্থিত আছিলে। সেই সময়ত সুমন হৰিপ্ৰিয়া বাইদেউ যেতিয়া মঞ্চত আৰম্ভ কৰিবলৈ ওলাইছিলে তেখেতৰ যি ভাষণ, সেই মুহূৰ্ততে এজনী মহিলাই নাম পখিলা দাস, তেখেতে অৰুণোদয় নোপোৱাৰ কাৰণে অৰুণোদয় লাগে বুলি থিয় হৈ প্ৰতিবাদ কৰিছিলে। কিন্তু সেই ব্যক্তিজনে, সেই মহিলাজনীয়ে অৰুণোদয় নোপোৱাৰ মেইন কাৰণ হ'ল তেখেতৰ ল'ৰাজনে চাকৰি পায়, কিন্তু তেখেতে কাৰোবাৰ প্ৰৰোচনাত পৰি এই ঘটনাটো সংঘটিত কৰিব বিচাৰিছে। আমাৰ জনপ্ৰিয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ যিটো ইমেজ, সেই ইমেজটোক তেখেতসকলে দুৰ্বল কৰিব বিচাৰিছে। আমি সেই কথাটোক গৰিহণা দিছোঁ। আৰু মহিলাজনীৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই হাজো সমষ্টিৰ যি মৰ্যাদা হানি কৰিব। অসম চৰকাৰে এটা কথা স্পষ্টভাৱে কৈছে যে যাৰ ঘৰত পৰিয়ালত চাকৰি আছে, ফিজ আছে, বিভিন্ন
শক্তিশালী মানে তেখেতসকল ধনী মানুহ, তেখেতসকলে কেতিয়াও অৰুণোদয় নাপায়। কিন্তু তেখেতৰ নিজৰ ল'ৰাজনে চাকৰিয়াল, CRPFত চাকৰি কৰে, নাম ৰাজেশ দাস। আৰু সেই ব্যক্তিজন মহিলাজনীৰ অৰুণোদয়ৰ নামত যি পৰিৱেশৰ সৃষ্টি কৰিছে আমি তাক গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত এইসকল ব্যক্তিক এই অসামাজিক কামৰ পৰা দূৰত্ব থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথাই তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা আমি লোৱাৰ কাৰণে আমি প্ৰস্তুতি থাকিম। হাজোৰ প্ৰতিবেদক সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।